নমস্কাৰ মই ৰাকেশ দাস আজি অতি দুখেৰে মই কথাখিনি আপোনালোকৰ আগত ক'ব বিচাৰিছো কোনোবাই যদি ভাল পায় ভাল পাওক কোনোবাই বেয়া পালেও মোৰ ক'বলগীয়া একো নাই আজি মোৰ মনৰ কথাখিনি মই আপোনালোকৰ আগত ক'ম মই এজন ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা শোণিতপুৰ জিলাৰ প্ৰাক্তন সভাপতি যুৱ মৰ্চাৰ আৰু বৰ্তমান ৰাজ্যিক সদস্য কিন্তু আজি মই অপমানিত হৈছো ৰাস্তাত অপমানিত হ'বলগীয়া হৈছে কাৰণটো হ'ল টুল টেক্স মই টুল গেটত আজি পইচা দিব পাৰা নাই মোৰ মানে পইচা অলপ কমে আছিল সঁচা কথা যেটো পইচা অলপ কম আছিল তেতিয়া হলে মই কি কৰো ধৰক মোৰ যি পাৰ্টিৰ আই কাৰ্ডখন আছে শোণিতপুৰ জিলা যুৱ মৰ্চাৰ আৰু ৰাজ্যিক যি এক্সিকিউটিভ সভাত আমাক যি আই কাৰ্ডখন দিয়ে মোৰ গাড়ীত আছিল মই দেখুৱাইছো তাৰ পিছত তেখেতসকলে ক'লে লগে লগে যেটো উত্তৰ দিলে যে যুৱ মৰ্চা কোনো মৰ্চাৰ এলাও নাই কেৱল মূল সমিতিৰ কাৰ্যকৰ্তাৰ এলাও আছে এনেকুৱা ধৰণৰ কথাখিনি ক'লে মোৰ এনেকুৱা খং উঠিছে ভাই দিনে নিশাই পাৰ্টিৰ কাৰণে কাম কৰি আছো মৰ্চাই কি কাম নকৰে কি কথা ক'ব আহে হে আপোনালোকে এই কথাখিনি মই বাৰংবাৰ মই ৰাজ্যিক সভাপতি মহোদয়কো জনাইছো যে আমি দূৰদূৰণিৰ পৰা আমি তেজপুৰৰ পৰা আহো তেজপুৰৰ পৰা আহিলে 3000 টকাৰ তেল লাগে তাৰ উপৰিও টুল টেক্স কেনেকৈ পাৰ্টিৰ কাম কৰিম প্ৰভাৰী গলে ইমান দূৰত আমি যাওঁ ইমান কষ্ট হয় কম কষ্ট হয় নেকি বছৰত এটা কাম মন্ত্ৰী মিনিষ্টাৰৰ বিধায়কৰ পৰা এটা কাম নাপাও বিচাৰি বিচাৰি ভাগৰি যাওঁ আপোনালোকে যদি একোই কৰি নিদিয়ে আমাক আমি কেনেকৈ কি কৰিম পাৰ্টিৰ কাম কেনেকৈ কৰিম ইলেকশন কেনেকৈ জিকা আপোনালোকে জানে নেকি কেৱল মূল সমিতিৰ মানুহখিনিয়ে কাম কৰিলে ইলেকশন জিকা নহয় মৰ্চাই দিনে নিশাই কাম কৰি আছে আৰু আজি যেটো উত্তৰ শুনিলো মই যে মূল সমিতিৰ মানুহখিনিৰ আৰু হয় ডাঙৰ ডাঙৰ যিখিনি ইনোভা যায় যিখিনি ডাঙৰ ডাঙৰ স্কৰপিঅ যায় এইখিনি মোৰটো ইমান ডাঙৰ গাড়ী নাই নহয় মই আমি সৰু গাড়ী লৈ পেলাই আপ ডাউন কৰিম আৰু পকেটত সদায় ইমান পইচা নাথাকে নহয় মই সমগ্ৰ অসমৰ যিমান যুৱ মৰ্চাৰ কাৰ্যকৰ্তা আছে মই সকলোকে বিনম্ৰতাৰে মই আহ্বান জনাব বিচাৰিছো এই টুল টেক্স কেইটাত আমিও প্ৰতিবাদ কৰিম কাৰণ এতিয়া ভাগৰি গৈছো আৰু আহোতে পইচা দিব লাগে যাওঁতে পইচা দিব লাগে এতিয়া আৰু আমাৰ কোনো ধৰণৰ এতিয়া মৰ্চা বুলি ক'লে মানে কোনো কামৰে নহয় আৰে যিমান মানে মিটিং সভা সমিতি হ'ব ফ্লেগিং আমি কৰিব লাগে আমাৰ ল'ৰা ছোৱালীখিনি কষ্ট কৰিব লাগে বিধায়কৰ ওচৰত গলে সন্মান নাপায় মন্ত্ৰীৰ ওচৰত গলে সন্মান নাপায় এইবিলাক কথা হ'ল নেকি আৰু কিমান দিন সহ্য কৰা হ'ব কথাখিনি যোনে পাৰ্টি যেনেকুৱা ইনষ্ট্ৰাকশন দিয়ে আমি হেনেকৈ কাম কৰো কিমান দুখীয়া ঘৰৰ পৰা ল'ৰা ছোৱালী বিলংগ মানে হৈ আছে বা কাম কৰি আছে আপোনালোকে এইবিলাক অনুভৱ কৰিব পাৰেনে মানুহে নুখোৱাকে পাৰ্টিৰ কাৰণে কাম কৰি আছে আপোনালোকে কেৱল ইলেকশন জিকাৰ পিছত বাহ লয় কিন্তু বুথৰ কাৰ্যকৰ্তাই যে মানে তেখেতসকলে কিমান কষ্ট দিনে নিশাই বুথত কৰিবলগীয়া হৈছে মৰ্চাৰ মানুহখিনি কৰিবলগীয়া আছে যিকোনো মৰ্চা মই আপোনালোকক বিনম্ৰতাৰে অনুৰোধ কৰিব বিচাৰিছো আপোনালোকে যদি বেয়া পায় মোক পাৰ্টিৰ পৰা উলিয়াই দিয়ক মোৰ ক'বলগীয়া একো নাই কিন্তু মানে কি মই সকলো কাৰ্যকৰ্তাৰ কাৰণে মই কৈছো কাৰণ মোৰ যেনেকুৱা কষ্ট হৈছে মই ভাবো সকলো কাৰ্যকৰ্তাৰে কষ্ট হৈ আছে আৰু আটাইতকৈ বেয়া লাগিছে আজিৰ পৰা এসপ্তাহ আগত এগৰাকী আমাৰ সক্ৰিয় কাৰ্যকৰ্তা মৌচুমী ভৰদ্বাজ আমাৰ ৰাজ্যিক সদস্য তাই ৰাজ্যিক দায়িত্বত আছে আমাৰ কোনোবা এজন অসভ্য কাৰ্যকৰ্তাই তাইক বোলে বেয়া শব্দ দি অপমান কৰিছে আৰু তাইক সকলো জ্যেষ্ঠ কাৰ্যকৰ্তাক জনাইছে কিন্তু কোনো কাৰ্যকৰ্তাক তাই সেই বিষয়টোৰ ওপৰত কোনো ধৰণৰ একশন লোৱা নাই কিহৰ কাৰণে আৰে আমিওতো জিলা চলাইছো না মই যেতিয়া শোণিতপুৰ জিলা চলাইছো আমাৰ কাৰ্যকৰ্তাৰ ওপৰত এটা শব্দও কোনে ক'ব পৰা নাছিল যদি আপোনালোকে চলাব নোৱাৰে তেতিয়া কেনেকৈ চলাব আৰু কাৰ্যকৰ্তাই যদি আমাৰ নিজৰ মাজতে সন্মান নাপায় তেতিয়াহ'লে কেনেকৈ থাকিব কাৰ্যকৰ্তা এতিয়াৰ পৰা মই কৈছো সমগ্ৰ যুৱ মৰ্চাৰ কাৰ্যকৰ্তাই প্ৰতিবাদ কৰিব লাগে যেতিয়ালৈকে আমি ধৈৰ্য ধৰি আছো ধৈৰ্য ধৰি থাকিলে এনেকৈ নহব আৰু সেইবিলাক আমি ধৈৰ্য ধৰি আজি সেই বিশেষকৈ সৰ্বভাৰতত আজি সিট কমি যোৱাৰ মূল ৰিজন হ'ল এইবিলাক কাৰণ এজনে এজনক আমি কাৰ্যকৰ্তাখিনিক আমি গুৰুত্ব নিদিওঁ কাৰ্যকৰ্তাক যদি আমি গুৰুত্ব নিদিওঁ কাৰ্যকৰ্তা কেনেকৈ থাকিব পাৰ্টিত মই আজিৰ পৰা টুল টেক্স নিদিওঁ কাৰণ ইমান কষ্ট কৰি যদি পাৰ্টিৰ কামত আহিবলগীয়া হয় মোৰ টুল টেক্স ফ্ৰী কৰিব লাগিব আৰু যদি নহয় তেতিয়াহ'লে মোক পাৰ্টিৰ পৰা উলিয়াই দিয়ক মই পাৰ্টিত নাথাকো আজি ৰাস্তাত অপমানিত হ'বলগীয়া হ'ল মই মন্ত্ৰী মহোদয়ৰ কথা কৈছো বিধায়কৰ মহোদয়ৰ কথা কৈছো আই কাৰ্ড দেখুৱাইছো তেখেতসকলে কয় আমি মন্ত্ৰী চিনি নাপাওঁ আৰে আপোনালোকৰ লাজ নালাগিব পাৰে মোৰ লাজ লাগিছে মোৰ বেয়া লাগিছে আজি এই কথাখিনি মই এনে কোৱা নাই মই জানো মোৰ ওপৰত একশন হ'ব কিন্তু কি কৰিম মই যেনেকৈ অপমানিত হৈছো মই ভাবো গোটেই অসমত কাৰ্যকৰ্তা এনেকৈ অপমানিত হৈছে আৰু আপোনালোকে ইনষ্ট্ৰাকশন দিয়ক মন্ত্ৰীকো ইনষ্ট্ৰাকশন দিয়ক বিধায়ককো ইনষ্ট্ৰাকশন দিয়ক যিখিনি মানে দিনে নিশাই কাম কৰি আছে কাৰ্যকৰ্তাখিনিক তেখেতসকলক বছৰত 2-3টা কাম দিব লাগিব যদি কাম দিয়া নহয় কেনেকৈ আমি চলিম হে পাৰ্টিৰ কামত তেল ভৰিবলগীয়া হয় টুল টেক্স দিবলগীয়া হয় ইমান দূৰ গোটেই অসমত আজি মই ঢকুৱাখানাৰ পৰা ভাৰী হৈ আছো তাতে যাবলগীয়া হয় কেনেকৈ যাম এবাৰ কথাখিনি আপোনালোকে ভাবিছেনে যদি মোৰ কথাখিনি কোৱাত ভুল হৈছে হয়তো মই উগ্ৰ সুৰত কৈছো কিন্তু লাগিব আপোনাকো যদি ৰাস্তাত কোনোবাই অপমানিত কৰিব এনেকৈ গাড়ী ৰখাই পেলাই মোৰ পিছফালে মোটামুটি 10খনমান গাড়ী পেলাই পিছফালে লাইন লাগি আছে তেখেতসকলক মোৰ বুজাওঁতে তাৰ পিছত মই এনেকৈ পাৰ হৈ আহিবলগীয়া হৈছে তেখেতসকলে এনেকৈ অপমান কৰিছে যে মই এতিয়াতো মই ৰাস্তাত মাৰপিট কৰিব নোৱাৰো
মোৰোতো এটা সন্মানৰ কথা আছে বাৰংবাৰ মই ৰিকুৱেষ্ট কৰিছো যে মন্ত্ৰীৰ কথা কৈছো কোনো ধৰণৰ আৰু ৰাজ্যিক সভাপতি যুৱ মৰ্চাৰ সভাপতিকো মই জনাইছিলো কথাটো কিন্তু কথাখিনি ইমান গুৰুত্ব নহয় আমি যুৱ মৰ্চাৰ কাৰ্যকৰ্তা না হেনেকে হলে কিন্তু পাৰ্টিত কাৰ্যকৰ্তা নাথাকে মই আজিয়ে কৈ দিলো আৰু মই জানো মোৰ ওপৰত একশ্যন হ'ব দিয়ক ৰাস্তাটো অপমান নহম না ভুল হলে মোক ক্ষমা কৰিব